হেল্ল' এভৰিৱান, এছামিছ মাদাৰ ডায়েৰী পুনে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এয়া ৰাতিপুৱা সময় আমাৰ হোলী খেলিবৰ কাৰণে যা যোগাৰ আৰম্ভ কৰিছে বাপেক জীয়েকে। এইটো ফিচকাৰী যোৱাকালি কিনি আনিছিলে, পিষ্টল টাইপৰ ফিচকাৰী, কিন্তু ফিচকাৰীটো নাজানো কি বেয়াই হ'ল নে কিয়ে হ'ল, ভালকৈ পানী নোলোৱা হ'ল। কালিয়ে আনিয়ে মানে খেলি থাকিলে, সেইকাৰণে চাগে কিবা এটা বেয়া হ'ল, সেইকাৰণে নচলে। এয়া লাগি গৈছে বাপেক জীয়েকে সেইটো ঠিক কৰাত। আৰু এইফালে দেখিছেনে পোহৰ পেটাক লগাই দিছে ৰং। আমাৰ মাইনাই মানা কৰিছিলোঁ লগাবলৈ, তথাপিও লগালে অকণমান। পোহৰৰ এয়া ফাৰ্ষ্ট হোলী, বাচ্চাক লগাব নালাগে কিন্তু তাই নামানিলে অকণমান লগাই দিছে। সকলোকে হোলীৰ বহুত বহুত শুভকামনা জনাই আজিৰ ব্লগটো ষ্টাৰ্ট কৰিছোঁ। এতিয়া ৰাতিপুৱা সময় আমি ব্ৰেকফাষ্ট কৰি আজৰি হ'লোঁ। মাইনা হোলী খেলিব যাব ওলাইছে, মোক হোলী লগাই দিছে আৰু বাবুকো লগাই দিছে। বাবু ৰ'ব, বাবুকো দেখুৱাই আছোঁ দেই, আমাৰ বাবুকো দেখুৱাই আছোঁ। আমাৰ বাবুকো হোলী লগাই দিছে বায়েকে। মই ইমান মানা কৰিলোঁ নলগাবা বুলি। এয়া দেখিছেনে ফাৰ্ষ্ট হোলী, পোহৰৰ ফাৰ্ষ্ট হোলী। লগাব মানা কৰিছিলোঁ মই বায়েকক, নলগাবা, কিন্তু নাই অকণমান লগাই দিছে। আৰু এইজনী এতিয়া যাব, কি লৈছে চাম, চপলা লৈছে, এতিয়া খেলিব যাব তাই হোলী। তোমাকতো লগাই দিব লাগিব ঘৰতে অকণমান, আনা নলগাবা আৰু মই এতিয়া কাম আছে নলগা। হৈ যাব হ'ল। এতিয়া তোমাক লগাই দিওঁ, আহা লগাই দিওঁ, খোলা মই আমাৰ মাইনাক লগাই দিম দেই। হেপী হোলী, পিঠাকে লগাই দিয়া। মাইনাই আমাক সকলোকে অকণমান ৰং লগাই দিলে। তাৰপিছত সিহঁতে পিষ্টল ফিচকাৰীটো কি কৰোঁ কি নকৰোঁ কৰি থাকোঁতে তাইৰ ফ্ৰেণ্ড আহিলে তাইক মাতিবৰ কাৰণে খেলিব, আৰু তাইক ৰঙো লগাই দিলে। সেয়ে তাইক যোৱা বছৰৰ ফিচকাৰীটোকে ল'লে, সেইটো ভালেই আছিলে তাইক। আৰু এইবাৰ কিয় জানো মানে পিষ্টল ফিচকাৰী লাগিছিলে, তাকো খেলিবও নাপালে। এতিয়া এই দীঘল ফিচকাৰীটো লৈ খেলিব ওলাই গ'ল। আৰু এয়া আমাৰ পোহৰ বেটাক থলোঁ মই জোলাত। দেখিছে সি এনেকৈ কথা কৈ আছে ধুনীয়াকৈ, অকলে থাকিব নিবিচাৰে। মই যদি ওচৰত থাকোঁ তেনেহ'লে ধুনীয়াকৈ এনেকৈ কথা পাতি থাকে। সেয়ে মই ওচৰত আছোঁ কাৰণে সি এনেকৈ খেলি আছে। তাৰপিছত মই ভাবিলোঁ এই বেলকনিখন আজি ঠিক কৰোঁ। ঘৰত যাওঁতেই ইয়াৰে ফুলবিলাক গোটেই উলিয়াই বাহিৰত থৈ গৈছিলোঁ, আপোনালোকে দেখিছেই ব্লগত। ভাবিলোঁ এইখন আজি কৰিম কালি কৰিম কৰি থাকোঁতে থাকিয়ে যাই আছে, গতিকে আজি পৰিপাটি কৰি দিওঁ। আৰু পূৰা ধূলি সোমাইছে দেখিছেনে বতাহতে, আৰু বস্তুবিলাকো বিশৃংখল হৈ আছে। সেয়ে মই প্ৰথমতে তলৰ যিমান ধূলি বালি জমা হৈছে সেইবিলাক শাৰী উলিয়াই আছোঁ। মানে কিছুমান কাম লগে কৰি নথ'লে যে ৰৈয়ে যায়, আৰু লগে কৰিম বুলিও মই কৰিব নোৱাৰোঁ কিছুমান কাম, কাৰণ অকলেই থাকোঁ বাবুৰ লগত, বেলেগ কোনো নাই বাবুক চাব সেইকাৰণে এওঁ যিদিনাখন ডিউটি নাথাকে সেইদিনাখনহে এনেকুৱা ধৰণৰ কামবিলাক কৰিব পাৰোঁ এতিয়া। তাৰপিছত মই এয়া সেইখিনি ঠাই মুচিবলৈ আৰম্ভ কৰি দিলোঁ। তলৰখিনি বিশেষকৈ মোচা হোৱাৰ পিছত অকণমান শুকালে, তাৰপিছত এয়া মই লাগিছোঁ টেবুলখন ঠিক কৰিবৰ কাৰণে। টেবুলখনৰ তলত মই এনেকৈ এখন প্লাষ্টিক পাৰি দিম, কাৰণ যেতিয়া তাত ফুলবিলাক থওঁতে পানী পৰি যাব পাৰে। পানী পৰি গ'লে টেবুলখন বেয়া হৈ যাব, যিহেতু এইখন পুৰণা টেবুল, এনেই বেয়া, আৰু যদি পানী বেছিকৈ পৰে তেনেহ'লে বেছি লাষ্টিং নকৰিব। এনেকৈ প্লাষ্টিক এখন দি দিয়াৰ ফলত হয়তো আৰু কেইদিনমান চলিব। সেই প্লাষ্টিকখনৰ ওপৰত মই এই পৰ্দাখন পাৰি দিলোঁ। এইখন খিৰিকীৰ পৰ্দা আছিলে আমাৰ আগৰ, সেইখনকে ওপৰত পাৰি দিছোঁ দেখাত ভাল হ'বৰ কাৰণে। ইয়াৰ পিছত কিছুমান ফুল আনিলোঁ, ফুলবিলাক আনি বহুত ধূলি হৈ গৈছে, সেইকাৰণে ভাবিলোঁ মই অকণমান পানী স্প্ৰে কৰি দিওঁ। পানী স্প্ৰে কৰি দিলে ধূলিবিলাক গুচি যাব, কিন্তু সকলোখিনি মই স্প্ৰে কৰিব নাপালোঁ, দুডালমানহে পালোঁ। তাৰপিছতে বাবু নাথাকা হ'ল। ফ্ৰেণ্ডছ, আমাৰ বাবু নাথাকে, মানে দেউতাক তলত গ'ল, সেইকাৰণে সি নাথাকে, কান্দি থাকে। সেইকাৰণে মই ভাবিলোঁ তাক কোনোবাই কৰি থকাতকৈ তাক এনেকৈ বচাত লৈ ভাতখিনিকে বনাই দিওঁ। মোৰ বেলকনি পিছত মই চাফা কৰিম, এতিয়া নোৱাৰি, কাৰণ ইয়াক বকচাত লৈতো সেই বেলকনিৰ কাম কৰিব নোৱাৰি।
পাকঘৰৰ কামখিনি কৰিব পাৰিম, সেইকাৰণে ভাবিলোঁ প্ৰথমতে ভাতখিনি বনাই লওঁ, তাৰপিছত দেখা যাব কি হয় ন বাবা। দেউতাক খেতিত গ'ল, সেইকাৰণে ইয়াৰ কান্দা কাটা মানে ইয়াৰ লগত লাগি থাকিব লাগে। আজিকালি তাক থৈ তেনেকৈ বেছি কাম কৰিবই নোৱাৰোঁ মই, বেলেগ কাম এনেকুৱা থিয় কৰিব লগা কামবিলাক কৰিব পাৰি অৱশ্যে। ভাবিলোঁ ভাতকেইটাকে বনাই দিওঁ, এইখিনি এটলিষ্ট আগত হৈ থাকিলেও মোৰ সেইফালে বেলকনি আবেলি চাফা কৰিম যদি সময় পাওঁ। এই যদি চাওঁ যাওঁ 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 খোলা মলা হৈ আহিছে। ফিচকাৰীও ভাঙিলে বোলে। ফিচকাৰী নালাগে হয় দে, বাহিৰত ভাঙা ফিচকাৰীটো বাৰু ঘৰৰ ভিতৰত সোমাই থৈ দিছে। ফ্ৰেণ্ডছ, এতিয়া একেবাৰে আবেলি সময়হে আপোনালোকৰ ওচৰলৈ আহিলোঁ। দুপৰীয়া ভাত চাত খাই আজৰি হৈ অকণমান ৰেষ্ট ল'লোঁ। মাইনা গ'ল খেলিবৰ কাৰণে। মই ভাবিলোঁ এইখিনি আজি ঠিক কৰিম বুলি ভাবিছোঁ, যেতিয়া ঠিক কৰিয়ে থৈ দিওঁ, নহ'লে আকৌ ৰৈ যাব এটা সপ্তাহৰ কাৰণে। কাৰণ কালিৰ পৰা আৰু দেউতাকৰ ডিউটি আৰম্ভ হ'ব। তাৰপিছত আৰু মই এটা সপ্তাহ এইবিলাক কৰি থাকিবৰ কাৰণে সময় নাপাবও পাৰোঁ। বাবুই যদি দিগদাৰ কৰে কৰিব নাপামেই। সেইকাৰণে ভাবিলোঁ আজি যিকোনো প্ৰকাৰে এইখিনি মই ঠিক কৰিম, দেৰি হ'লেও হৈ যাব। সেয়ে এই সৰু টেবুলখন লৈ আহিলোঁ প্ৰথমতে, তাৰপিছত এটা এটাকৈ চব ফুলবিলাক আনিবলৈ ধৰিলোঁ আৰু কেনেকৈ থ'লে ভাল লাগিব সেইবিলাক সজাই থাকিলোঁ। কিন্তু বহুত বেছি সজোৱা নাই আজি, যিকোনো প্ৰকাৰে মই আজি মানে আনি থৈ অকণমান পৰিপাটি কৰি থ'ম বুলি ভাবিছোঁ। পিছত সেইবিলাক ঠিক কৰিম। এয়া দেখিছেনে, মই এইবিলাক চিজিল কৰোঁতে কৰোঁতে সন্ধিয়া লাগি গ'ল আৰু আন্ধাৰে হৈ গ'ল। মই আপোনালোকক দেখুৱাই লৈছোঁ তথাপিও অকণমান, আৰু কিমান বতাহ দি আছে দেখিছেনে। এয়া মোৰ পূৰা চিজিল হৈ গ'ল। আৰু তাৰপিছত মই অকণমান আৰু মুচি দিলোঁ, কাৰণ ইয়াত বালি চালি হৈ গৈছিলে, সেইবিলাকো যাতে আকৌ চাফা লাগে, সেইকাৰণে অকণমান মুচি দিলোঁ। আৰু এইখিনি এনেকুৱা হৈ গ'ল। পিছত আপোনালোকক দিনত ভালকৈ দেখুৱাম। আৰু দুৱাৰমুখখিনিও অকণমান দেখুৱাই লৈছোঁ। এই দুৱাৰমুখখিনিও মই মুচি দিলোঁ। দুৱাৰমুখৰ এতিয়া অকণমান ফ্ৰী লাগিছেনে, নহ'লে ফুলবিলাকেৰে পূৰা ভৰ্তি হৈ আছিলে। আৰু এইফালে এনেকৈ ফুলবিলাক থৈ দিছোঁ কেইটামান, বহুত বেছি থোৱা নাই, নহ'লে অহা যোৱা কৰিবৰ কাৰণে দিগদাৰী হোৱাৰ নিচিনা হয় যে, সেইকাৰণে কেইটামান ফুলহে থ'লোঁ। আৰু কাৰ্পেটখন দূৰতে থৈ দিছোঁ কাৰণ এইখিনি ভালকৈ শুকোৱা নাই। মই গোটেইখিনি কৰি মেলি আজৰি হ'লোঁ। আজি টাৰ্গেট কৰি লৈছিলোঁ বেলকনিখন যিকোনো প্ৰকাৰে ঠিক কৰিম, কাৰণ কালিৰ পৰা আৰু ডিউটিয়ে আছে। মই অকলে কৰাটো সম্ভৱ নহয়, জানেই বাবু আজিকালি নথকা হৈছে বেছি বিচনাত, সেইকাৰণে যিখিনি পাৰি কৰিলোঁ। এতিয়া মই আহিছোঁ মাইনাহঁতক নিবৰ কাৰণে। মাইনা পাৰ্কত আহিছে, সন্ধিয়া লাগি গৈছে, ঘৰ যাব বুলি লাগে বুলি মনতে নাই। মই আহিলোঁ পাৰ্কত চাব, পিছে সিহঁত পাৰ্কত নাই, হয়তো এইটো ৰাস্তাৰে ঘৰৰ পিনে গ'ল চাগে। গতিকে আপোনালোকৰ হোলী কেনেকুৱা গ'ল জনাবচোন। মোৰ ভালেই গ'ল। পোৱালিৰ লগত মোৰ আৰু কি হোলী, এয়াই কৈছোঁ নহয়, মানে কাম কৰি আছোঁ, পোৱালিও ৰখি আছোঁ। অকণমান ঘৰতে হোলী মাইনাই লগাই দিছে, মই তলত খেলিব নামি অহা নাই এইবাৰ। গতিকে আজি ব্লগটো সামৰিম। পুনৰবাৰ সকলোকে হোলীৰ বহুত শুভকামনা জনালোঁ। চোৱাৰ বাবে বহুত ধন্যবাদ।